ওলাইছোঁ বিলাচীপাৰা ৰাস মহোৎসৱলৈ বুলি। বৰ্তমান ৩টা বাজিছে, ৪টাত গৈ পাম, এঘণ্টাৰ বাট। বিলাচীপাৰা ৰাস সম্বন্ধে বিভিন্নজনৰ মুখত বিভিন্ন কথা শুনিছোঁ, নিজে দেখা নাই। শুনি শুনি যিটো আইডিয়া হৈছে, একেবাৰে সৰুকৈ ইয়াত ৰাস মহোৎসৱ উদযাপিত হয়, এখন মেলাও বহে, কিন্তু একেবাৰে সৰু। সেইকাৰণে আহিছোঁ যদিও মনত বিশেষ উৎসাহ নাই। লগ হৈ আহিছোঁ আৰু অকণমান। আহোঁতে যাওঁতে যি ফূৰ্তি হয়, সেয়াই আনন্দ। আহিয়েই ভাবিলোঁ মেলাত সোমোৱাৰ আগতে অকণমান চাহ খাই লওঁ। সেই বুলি এখন ৰেষ্টুৰেণ্টত সোমালোঁ, চাহ খাই ল'লোঁ আৰু তাৰপিছত মেলালৈ বুলি ঢাপলি মেলিলোঁ। কিন্তু মেলাৰ গেটখন দেখিয়েই স্তম্ভিত হৈ গ'লোঁ। মনটো ইমান ভাল লাগি গ'ল। মেলাত এখন ইমান ধুনীয়া গেট থাকিব বুলিতো অকণমানো আশা কৰা নাছিলোঁ। তাৰপিছত ভিতৰত সোমাই মন প্ৰাণ ভৰি গ'ল। ইমান ধুনীয়া মেলা। ফিল্ডখন ইমান প্লেইন, মানে অলপো খলা মমা নাই। দোকান পাহাৰবোৰ ইমান চিজিলকৈ বহাইছে, সঁচাকৈ খুব ভাল লাগিছিলে। আপোনালোকে চাগে ভাবিছে গেটখন দেখিনো স্তম্ভিত হ'বলগীয়া কি আছে। আচলতে এক্সপেক্টেশ্যন ইমান কম আছিল যে যি দেখিছোঁ সেয়াই ভাল লাগিছে। আৰু গেটখন সঁচাকৈ খুব মৰম লগা হৈছে। দূৰৰ পৰা আৰু বেছি ভাল লাগে। সেই ডিষ্টেঞ্চৰ পৰা মোৰ ভিডিঅ' কৰাই নহ'ল। গেটখনৰ ওপৰত শ্ৰীকৃষ্ণই যে অৰ্জুনৰ ৰথখন 4টা ঘোঁৰাৰ সৈতে চলাই আছে, সেয়া অলপ দূৰৰ পৰা খুব ধুনীয়াকৈ দেখা গৈছে। আৰু সেইকাৰণে মই স্তম্ভিত হৈ গৈছিলোঁ। মেলাখন যে ইমান ডাঙৰ হ'ব, মোৰতো সেইটো অকণমানো ভাবোতে অহা নাছিল। আচলতে চবৰে মুখত সৰু সৰু শুনি এনেকুৱা ভাবিছিলোঁ যে একেবাৰে সৰু নেকি, একোৱেই নাই নেকি। কিন্তু আহি সঁচাকৈ খুব ভাল লাগিল। দাদা, বৌদি, কাকিমা, মাসিমা যারাই মেলায় এসেছেন তাদের সকলকে ৰাস মহোৎসৱৰ মূল প্ৰাণকেন্দ্ৰ ৰাধা কৃষ্ণ আৰু গোপিনীসকল থকা ঠাইখিনি ইমান ধুনীয়াকৈ সজাইছে যে মই এতিয়ালৈকে যিমান ৰাস মহোৎসৱ চাইছোঁ সেই সকলোবোৰৰ ভিতৰত এইখনে বেষ্ট মোৰ এনেকুৱা লাগিছে। শ্ৰীকৃষ্ণৰ জীৱনৰ গুৰুত্বপূৰ্ণ ঘটনাবোৰ ইমান ধুনীয়াকৈ ফুটাই তুলিছে যে সঁচাকৈ চাব লগা। শ্ৰীকৃষ্ণৰ গকুল গমন, কলীয়া দমন, মৎস্য, কুৰ্ম, বৰাহ অৱতাৰ, নৰসিংহ, বামন, পৰশুৰাম, শ্ৰীৰাম, হৰিৰাম, বুদ্ধদেৱ, কল্কি অৱতাৰ, লগতে কংসবধ, হৰিহৰ যুদ্ধ, বকাসুৰ বধ, গোচৰণ, মানে কৃষ্ণই গৰু চৰাই থকা দৃশ্য, লগতে নৌকাবিলাস, গোপিনীসকলৰ লগত নাৱত যোৱা দৃশ্য, সকলোবোৰ ইমান ধুনীয়াকৈ ফুটাই তুলিছিলে, সঁচাকৈ দেখি মন প্ৰাণ ভৰি গৈছিল। যিহেতু অসমত হৈছে এই ৰাস উৎসৱ, সেইকাৰণে অসমীয়া সংস্কৃতি, নাগৰাৰ নাম, বিহু নাচ ইত্যাদি বিভিন্ন মূৰ্তিৰ সহায়েৰে খুব ধুনীয়াকৈ ফুটাই তুলিছে।
বেইমানের বংশধর আহত করিয়া করো পশ্চিমবঙ্গের বেইমানের বংশধর আহত করিয়া আদায়ের হতে রাজীব যাত্রা পশ্চিমবঙ্গের এনেদৰে গোটেই সন্ধিয়াটো খুব আনন্দেৰে পাৰ কৰি ৰাতি 9টা বজাত আহি ঘৰ পালোঁ। আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইয়াতে এৰিছোঁ। নমস্কাৰ, জয় গুৰু।